নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ জ্ঞান বিজ্ঞান যোগ নামৰ সপ্তম অধ্যায়ৰ ২১ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: য়ো য়ো য়াং য়াং তনু ভক্তঃ শ্ৰদ্ধয়াৰ্চিতুমিষ্যতি তস্যা চলাং শ্ৰদ্ধাং তামেৱা বিদধাম্যহম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: পৰমাত্মা ৰূপে মই প্ৰতিজন মানুহৰে হৃদয়ত আছো। যেতিয়াই কোনোবা এজনে কোনো এগৰাকী দেৱতাক পূজা কৰিবলৈ ইচ্ছা কৰে, তেতিয়াই তেওঁৰ শ্ৰদ্ধাক মই সুদৃঢ় কৰি তোলোঁ, যাতে তেওঁ সেই বিশেষ দেৱতাগৰাকীৰ প্ৰতি ভক্তিমান হৈ পৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত পূৰ্বৱৰ্তী শ্লোকত উল্লেখ কৰা হৈছে, এই সমস্ত জগতৰ অধিকাৰী, স্ৰষ্টা, নিয়ন্তা আৰু সমস্ত বস্তুৰ আধাৰেই হৈছে ভগৱান শ্ৰীকৃষ্ণ। গতিকে অন্য দেৱ দেৱীক পূজা কৰাৰ পিছতো সেই পূজাৰ ফল গ্ৰহণ কৰে বা পূজাৰ যি অৰ্ঘ্য, সেই অৰ্ঘ্য গ্ৰহণ কৰে ভগৱান শ্ৰীকৃষ্ণই। গতিকে কোনো দেৱ দেৱীক লগিন কৰা বা সেই দেৱতালৈকে অৰ্পণ কৰা যি পূজা, সেই পূজা কৰি থকা সময়ত যিগৰাকী ভক্ত, সেই ভক্তগৰাকীৰ মন সুদৃঢ় কৰি পেলায় ভগৱান শ্ৰীকৃষ্ণই। কাৰণ তেওঁ যাতে সেই দেৱ দেৱতাগৰাকীৰ প্ৰতি সুদৃঢ়ভাৱে ভক্তি কৰিব পাৰে আৰু সেই ভক্তিৰ ফল তেওঁ লাভ কৰিব পাৰে। আৰু সেই ভক্তি কৰিলে দেৱতাগৰাকীৰ প্ৰতি অৰ্পণ কৰা যি শ্ৰদ্ধা, সেই শ্ৰদ্ধাও গৈ বা ভক্তিও গৈ সেই কৃষ্ণতে সমৰ্পিত হয় বা পৰমাত্মাতে সমৰ্পিত হয়। গতিকে ভগৱানে প্ৰতিজন ব্যক্তিকে এটা স্বতন্ত্ৰ সত্তা দিছে আৰু সেই স্বতন্ত্ৰ সত্তাই আন্তৰিকতাৰে পাৰ্থিৱ দেৱতা পূজা কৰে বুলি ইয়াতে উল্লেখ কৰিছে। কিন্তু শ্ৰীমদ্ ভগৱত গীতাৰে অন্তিম অধ্যায়ৰ ৬৬ সংখ্যক শ্লোকত উল্লেখ কৰিছে, সৰ্বধৰ্ম পৰিত্যাজ্য মামপি শৰণম ব্ৰজ, অৰ্থাৎ সকলো ধৰ্ম ত্যাগ কৰি কেৱল মোৰে শৰণ লোৱা। অৰ্থাৎ এই অন্য দেৱ দেৱীক পূজা কৰিলেও যিহেতু মোৰ তাতে আহি পৰিব, গতিকে তুমি অন্য ভক্তি ত্যাগ কৰি কেৱল মোৰ তাতে শৰণ লোৱা বা মোকে ভজন কৰা। তেতিয়া ইয়াতে উল্লেখ কৰা অনুসৰি ভাষ্যকাৰে জীৱ আৰু দেৱতা উভয়ৰে পৰম পুৰুষ ভগৱানৰ ইচ্ছাৰ অধীন হোৱাৰ কথা ইয়াতে উপস্থাপন কৰিছে। গতিকে পৰমাত্মা ৰূপে পৰম পুৰুষ পৰমেশ্বৰে দেৱতাসকলৰ হৃদয়তো বিৰাজ কৰে। সেইবাবে তেওঁ এই দেৱতাসমূহৰ যোগেদি জীৱৰ ইচ্ছাসমূহ পূৰণ কৰে। কিন্তু দেৱতা আৰু জীৱ উভয়ৰে ভগৱানৰ ইচ্ছাৰ অধীন বুলি ইয়াতে উপস্থাপন কৰিছে আৰু সেয়েহে সৰ্বধৰ্ম ত্যাগ কৰি তেওঁৰ চৰণত ভজন কৰিবলৈ উপস্থাপন কৰিছে বা অনুৰোধ কৰিছে। তেওঁলোকৰ এজনো স্বতন্ত্ৰ নহয় বুলি ইয়াতে উল্লেখ কৰিছে, কিয়নো সেই দেৱতাসকলো ভগৱানৰে অধীন বুলি ইয়াতে উপস্থাপন কৰিছে। এয়েই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।